এতিয়া আমি আহি পালোঁ হোটেল। আমি এতিয়া আছোঁ গৌৰীকুণ্ডত আৰু গৌৰীকুণ্ডত আমি হোটেল লৈছোঁ আৰু এয়া আমাৰ বেগ চাওক। এয়া চাওক আৰু এয়া বাথৰুম। তো এতিয়া আমি যাওঁ কিবা খাবলৈ কাৰণে লাগিছে, মানে একো ভালকৈ ৰাতিপুৱাৰ পৰা খোৱা হোৱা নাই। তো এতিয়া আমি ওলাই যাওঁ, কিবা কিবি খাই লওঁ, তাৰপিছত দেখাই থাকিম खरीदे हम लोग घर का खाना। ओके इसको देखो चावल तब भर के देते, देखने में तो ऐसे पतली है ना, खाती बहुत है। बताती हूँ रोटी बहुत भूख लगी थी। ভাত পানী খাই ওলাই আহিলোঁ ক'ত স্নান কৰে জেগাটো চাবলৈ কাৰণে। কাৰণ কাইলৈ আমি মৰ্ণিং ওলাই যাব লাগিব কেদাৰনাথৰ কাৰণে স্নান কৰি। এয়া স্নান কৰা জেগাটো আৰু এয়া পাহাৰৰ পৰা পূৰা পানী আহি আছে। আমি জেগাবোৰ চাই ল'লোঁ ক'ত কি কৰে, আৰু ইয়াত ইমানেই ভিৰ হয় দেখিছে আপোনালোকে। কাৰণ ইয়াত কেদাৰনাথ ওলোৱা আগত স্নান কৰি যায়, আকৌ তাৰ পৰা ঘূৰি আহি আকৌ স্নান কৰে, সেইকাৰণে ইয়াত বহুত ভিৰ থাকে। আৰু আমাৰ যাতে একো প্ৰব্লেম নহয় সেইকাৰণে আমি এডভান্স চাই ল'লোঁ ক'ত কি হয় কি নহয়। আৰু এয়া এইটো নেক্সট মৰ্ণিং ভিউ। ইয়াত চবেই স্নান কৰি আছে চাওক। ইয়াত ইমানেই ঠাণ্ডা হয়, চবেই ইয়াত গৰম পানী দি স্নান কৰি মেলি ওলাই যায় আৰু আকৌ ঘূৰি আহি স্নান কৰে, কাৰণ ইয়াত বহুতেই ঠাণ্ডা। আৰু দেখিছে ইয়াত আমিও স্নান কৰি ল'লোঁ। স্নান কৰি মেলি আজি আমি ওলাই যাম। এতিয়া টাইম হৈছে খুব বেছি 3টামান। তো এতিয়া আমি ওলাই যাম। आपको कैसा लगा स्नान करके? बहुत अच्छा लगा, बहुत अच्छा। हर महादेव बहुत ভাল লাগিলে, একদম গৰম গা গৰম খুলি তো এয়া দেখিছে আমি স্নান কৰি ল'লোঁ আৰু স্নান কৰি মেলি আমাৰ চবৰে হৈ গ'ল। আৰু এতিয়া আমি ডাইৰেক্ট যাম ৰুম। তাৰ ৰুমত গৈ আমি কাপোৰ চাপোৰ চেঞ্জ কৰি মেলি ওলাই যাম ডাইৰেক্ট কেদাৰনাথ। আৰু দেখিছে ইয়াত বৰষুণ দি আছে, বহুতেই ঠাণ্ডা হৈছে গাইজ, বহুত ঠাণ্ডা ইয়াত। আৰু এতিয়া বৰষুণো দি আছে। তো এতিয়া আমি ওলাই যাম আৰু এই স্নান কৰি মেলি গৈ আছোঁ। কাৰণ ইয়াত বৰষুণ দি আছে সেইকাৰণে মই ৰেইনকোট এইবিলাক পূৰা পিন্ধি ল'লোঁ। এতিয়া ৰুমত গৈ লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। এতিয়া আমি গা চা ধুই মেলি চুলি পূৰা টিকি আছে আমাৰ, আৰু এয়া চব ৰেডি হৈ আছে। তাৰপিছত আৰু এয়া আমি অকণমান চাহ খাই লওঁ, ৰাতিপুৱা ৰাতিপুৱা চাহ খাই লওঁ। আৰু চবৰে চাহ তাহ খাই হৈ গ'ল আৰু চবেই বেগ পেকিঙত লাগি আছে। এয়া জোখৰ বস্তুকেইটা লৈছোঁ আমি, মেডিচিন যেনেকৈ কাপোৰ চেণ্ডেল এইবিলাকে লৈছোঁ, আৰু একো বস্তু এক্সট্ৰাকৈ লোৱা নাই কাৰণ বহুত ভাৰী হ'ব। চ' এতিয়া দেখাই আছোঁ। আৰু এয়া মোৰ গ্লুক'জ মই লৈ লৈছোঁ, তাত লাগিবই সেইকাৰণে। আৰু হৈ গ'ল, এতিয়া আমি ওলাই যাম আৰু আকৌ আহি